দাদা তই সপাই কামলৈ ওলালি? অঁ ভণ্টি, কামলৈ ওলাইছোঁ আৰু। কেলে তোৰ ভাত পানী বনাই হোৱা নাই নেকি? হ'ল ভাত পানী বনাই হ'ল। তই এইটো সময়তে যাওঁ বুলি গম পাওঁ নহয়, সেইকাৰণে ভাত পানী বনাই মই একেবাৰে আজৰি হৈ আছোঁ। অঁ তেতিয়াহ'লে বৈ ভাতকেইটা দেগৈ মোক। ভাতকেইটা দিম বাৰু, কিন্তু তোৰ লগত মোৰ বিশেষ এটা কথাহে আছিলে। অঁ কি কথা কচোন বাৰু। দাদা তোক যে মই কেইদিনমানৰ আগত এটা কথা কৈছিলোঁ, মোক কাপোৰ চিলোৱা মেচিন এটা কিনি দিয়া কথা যে কৈছিলোঁ, তই কিনি দিবি নেকি বাৰু? অঁ ভণ্টি, কথাটো মনত আছে বাৰু, পাহৰা নাই। পিছে এতিয়াই কিনি দিব নোৱাৰিম নহয়, পইচা এইকেইদিন বৰ টনাটনি হৈছে অ'। যাৰ ঘৰত কাম কৰি আছোঁ সিহঁতেও পইচাটো মুঠকৈ নিদিয়ে নহয় মোক। এই পিছদিনাখন দিব কিবা এটা, সিদিনাখন দিব কিবা এটা, এনেকৈ দিলে মোৰ কামত নাহে। ৰ বাৰু চেষ্টা এটা কৰি চাম, এইবাৰ কিনি দিব পাৰোঁ নেকি। অঁ ঠিক আছে বাৰু দে, তই যেতিয়া পাৰ তেতিয়া কিনি দিলে হ'ব। মানে অইনটো একো কথা নাই, যিহেতু মই কাপোৰ চিলাব জানোৱেই। তোৰো বহুত কষ্ট হয় সেইটোতো মই গম পাওঁৱেই বাৰু, কাৰণ তই ঘৰখন সকলোবোৰ চোৱা চিতা তই কৰ, আৰু ঘৰখনৰ বজাৰ পাতি সকলোবোৰ তই কৰ, মানে ঘৰখন তই চলাই আছ। সেইকাৰণে ভাবিছোঁ কি মেচিনটো যদি কিনি দিওঁ তেতিয়াও মই কাপোৰ চিলাই মানে 2-টকা গোটাই পেলাই দুয়োটাই একেলগে ঘৰখন চলাব পাৰিলোহেঁতেন। সেইটো কথা ভাবিহে মই তোক মেচিনটো কিনি দিয়াৰ কথা কৈছিলোঁ। তই চাই ল আৰু, যদি পাৰ দিবি, যদি নোৱাৰ নালাগে বাৰু দে। বুজিছোঁ, মেচিনটো কিনি দিব পাৰিলেতো মোৰো লাভ হ'ব, কাৰণ কাপোৰ চিলাই তই যি এটকা পাবি সেইকেইটকা তই মোকো দিব পাৰিবি, বা ঘৰখনৰ ইটো সিটো বস্তু আনিব পাৰিবি। তেতিয়া অকণমান মোৰ খৰচবোৰো কমিব। মানে ঘৰৰ টিংখিনি লগাম বুলিকৈ লগাবই পৰা নাই। এতিয়াও ডাঙৰকৈ যদি বৰষুণ দিয়ে গোটেই পাকঘৰটো সৰহকৈ পানী পৰে। সেইকাৰণে বৰ কষ্ট হৈছেও, টিঙো লগাব পৰা নাই, পইচা পাতিও ইমানকৈ নাপাওঁ নহয়। বাৰু ৰ, এইবাৰলৈ চেষ্টা কৰি তোক মেচিন এটা কিনি দিম বাৰু মই। পিছে ভণ্টি, মাজনীলৈ ফোন কৰিছিল নেকি তই? মাজনীলেতো মই সদায় ফোন কৰোঁ, কিন্তু সদায় নিচিনাকৈ তাই এদিনো মোৰ ফোন ৰিচিভ নকৰে অ'। সঁচাকৈ দেই, মাজনী যে এনেকৈ আমাক পাহৰি যাব মই কেতিয়াও ভবা নাছিলোঁ দাদা। ইমান কষ্ট কৰি তাইক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ, এতিয়া তাই আমাক একেবাৰে পাহৰি গ'ল। আমাৰ ফোনটোতো বাদেই দে, তাই মানে একো খবৰ খাতিও নোলোৱা হ'ল। আমি কেনেকৈ আছোঁ, কি কৰিছোঁ, তাই যেন আমি কোনোৱে নহয় এনেকুৱা নিচিনাহে লগা হ'ল আজিকালি মোৰ। একেবাৰে খবৰ নোপোৱা হ'লোঁ, তাইৰো খবৰ নাপাওঁ আৰু তাইও আমাৰ খবৰ নলয়। কি হৈছে ভগৱানে গম পাব আৰু। সঁচাকৈ পাই, মাজনীনো আমাক এনেকৈ পাহৰিব লাগেনে? মই জন্মদাত্ৰী পিতৃ, তই তাই পেহীয়েক, ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ, কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ। এতিয়া তাই আমাৰ বুকুতে কামুৰি গুচি গ'লগৈ চহৰৰ ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া পাতি। এতিয়া তাই সুখেৰে আছে, বাৰু সুখেৰে থাকক, তাই সুখেৰে থকাটো আমি কামনা কৰোঁ। কিন্তু তাইতো আমাৰ খবৰ এটা ল'ব পাৰে। নহ'লে দাদা এদিন তই মই ওলামগৈ নেকি সিহঁতৰ ঘৰত গৈ? সিহঁতৰ ঘৰলৈ যাবিনো কেনেকৈ? সিহঁতৰ ঘৰ দেখোন একো ডিটেইলছ আমাৰ হাতত নায়েই। আমি হৈছোঁ গাঁৱৰ মানুহ, সিহঁতি টাউনত থাকে। টাউনত বা ক'ত থাকে, ক'ত বিচাৰি উলিয়াবি বাৰু কচোন তই? নহয়, সিহঁতি ক'ত থাকে সেইটো কথা মই জানো। মানে আমাৰ গাঁৱত যে ৰাজীৱো সেই মাজনীয়ে যালৈ বিয়া হৈছে, মানে আমাৰ জোৱাইটো অফিচতে কাম কৰে। দুয়োটা লগ পাই থাকে বোলে। সেই ৰাজীৱে মোক এদিন কৈছিলে। ৰাজীৱক নহ'লে মই কাইলৈ সুধিম নেকি লগ পালে মানে? ৰাজীৱক তই কেনেকৈ লগ পাবি? সি দেখোন চহৰতে থাকে। ৰাজীৱ বোলে কেইদিনমানৰ কাৰণে ঘৰলৈ আহিছে, কালি মই ওলাই যাওঁতে গম পালোঁ, সেইকাৰণেহে কৈছোঁ। ৰাজীৱক নহ'লে মই কাইলৈ লগ কৰি পেলাই সুধিম, সিহঁতৰ ডিটেইলছটো উলিয়াই আমি নহ'লে সিহঁতৰ ঘৰলৈকে যাম, নে কি কৰ বাৰু? মাজনীয়ে আকৌ কিবা কয়, আমি দেখোন বহুত দুখীয়া মানুহ। মাজনীয়ে দেখোন আমাৰ ফোনেই ৰিচিভ নকৰা হ'ল, আমাৰ চাহটোকে চাব নোখোজা হ'ল। আমি যদি সিহঁতৰ ঘৰলৈ যাওঁ, মাজনীয়ে বা কি ভাবে? মাজনীয়ে আকৌ লাজ পাব নেকি? নাই দাদা, তই তাইক লৈ ভুলকৈ ভাবিছ। তাই হয়তো কিবা বিপদত পৰি থাকিব পাৰে, ঠিক নাই। নহ'লেনো তাই ইমান সোনকালে আমাক পাহৰিবনে? আৰু তাইনো এবাৰো আমাক চাবলৈ বা লগ কৰিবলৈ মন নাযাবনে? কি বা হৈছে আকৌ তাইৰ লগত? আমি এবাৰ গৈ চাই অহাটো ভাল হ'ব, গম পাওঁনে? কাইলৈ মই ৰাজীৱক সোধাৰ পিছতে তই সেই যিকেইটকা পইচা আছে হাতত সেইকেইটকাকে লৈ পেলাই আমি নহ'লে পৰহিলৈ মানে চহৰলৈকে ওলাই দিমগৈ। মোৰ দেখোন কিবা ভয়হে লাগিছে। মাজনীয়ে আকৌ আমাক অপমান কৰি নপঠিয়াইতো? নাই, তইনো তাইক লৈ কিয় এনেকৈ ভাবিছ? তাই চাবিচোন তোক আৰু মোক দেখি কিমান ভাল পাব। ইমান বছৰ মূৰত তাইক আমি লগ কৰিবলৈ যাম। পিছে এতিয়া এইবোৰ বাদ দে, কাইলৈ মই ৰাজীৱৰ ওচৰলৈ গৈ পেলাই সকলোবোৰ সুধি পেলাই আমি পৰহিলৈ মানে ওলাই দিম আৰু।
পিছে তই এতিয়া আহ, ভাতকেইটা খাই লহি, আকৌ কামলৈ যাবলৈ দেৰি হ'ব নহ'লে। ঠিক আছে বাৰু দে, তই যদি কৈছ তেতিয়াহ'লে আমি তাইৰ ওচৰত এপাক আহিমগৈ বাৰু। তই কাইলৈ ৰাতিপুৱা সকলোবোৰ সুধিবি, আৰু মোৰ ওচৰত জমা ধন কেইটকামান আছেই, সেই কেইটকা লৈ যামগৈ আৰু তই পাৰিলে মানে কিবা কিবি অলপ বনাই ল'বি, পিঠা পনা দেই। এতিয়া আহ, ভাতকেইটা মোক দেহি, নহ'লে এইবোৰ কথা পাতি থাকোঁতে কামলৈ দেৰি হ'ব। ঠিক আছে বৈ। দেহি মাজনী চাগে আমাক দেখি কিমান ভাল পাব ঠিকান নাই আৰু। যাওঁ ময়ো ইয়াক সোনকালে ভাতকেইটা দি পেলাই ঘৰত কি কি আছে চাওঁ। তাইলৈ পিঠা পনা কেইটামান বনাব লাগিব নহয় আকৌ। অজয়, এনেকৈ কি চিন্তা কৰি বহি আছা তুমি? নাই, এনেহে বহি আছোঁ। নাই, তুমি মোক এনেই নক'বা দেই, কিবা এটা চিন্তা কৰি আছা। কি চিন্তা কৰিছা কোৱাচোন? বিজনেছত কিবা প্ৰব্লেম হৈছে নেকি তোমাৰ? কি যে কথা কোৱা আৰু, বিজনেছতনো কি প্ৰব্লেম হ'ব, এনেহে বহি আছোঁ। বাৰু, পিছে তুমি আজি কামলৈ নোযোৱা নেকি? কামলৈতো যাব লাগিছিলে বাৰু, বহুতকেইটা কামেই পেণ্ডিং হৈ আছে। পিছে গাটোহে আজি অকণ ভাল লগা নাই অ'। মোৰতো বৰ একদম টিং কৰি আছে। সেইকাৰণে ভাবিছোঁ কামলৈ যাওঁ নে নাযাওঁ নে, তাকে চিন্তা কৰি পেলাই বহি আছোঁ। তোমাৰ মূৰ বিষ হৈছে নেকি? চাহ একাপ খাবা নেকি তুমি? নাই, চাহ তাহ একো খাবলৈ মন যোৱা নাই। পিছে মই এটা কথা ক'বলৈ আহিছিলোঁ তোমাৰ ওচৰত। কোৱাচোন, কি কথা? আচলতে আমি বহুত দিন হ'ল শ্বপিং টপিং একো কৰিবলৈ যোৱা নাই, মুভি চাবলৈ যোৱা নাই। ইটোৱে সিটোক কিবা টাইম দিব নোৱাৰা নিচিনা হৈছে। আজি নহ'লে তালৈকে যাবা নেকি? হয় বাৰু কথাটো, আমি আচলতে বহুত দিন হ'ল ক'তো যোৱাই নাই। আজি যাব পাৰি বাৰু, খালি মূৰটো বৰ বিষাইছে নহয়। নহ'লে ওলাবা আবেলি মানলৈকে, হ'বনে? অজয়, তুমি সঁচাকৈ কৈছানে? আকৌ সঁচাকৈ কৈছোঁ, মিছাকৈনো কিয় ক'ম বাৰু। আবেলিলৈ ওলাই পেলাই ৰেডি হৈ থাকিবা। আজি আমি বাৰু ধুনীয়াকৈ শ্বপিং কৰোঁ, মুভিও চাম, হ'বনে? হ'ব। মনটো মোৰ আজিহে ভাল লাগিছে জানানে? মোৰ লগৰবোৰ ইমান শ্বপিং কৰিবলৈ যায়, ইমান মুভি চাবলৈ যায়, য'ত ত'ত ফুৰিবলৈ গৈ থাকে এনি টাইম। কিন্তু মোৰহে তেনেকৈ যোৱা নহয়। মোৰ মনটো বৰ বেয়া লাগে আৰু তোমাক ক'বলৈ বেয়া লাগে, কাৰণ তুমি এনি টাইম বিজিয়ে থাকা ন। সেইকাৰণে মই বোলো আজি যেতিয়া তুমি ঘৰতে আছা, মই বোলো কওঁ আৰু কথাটো, সেই বুলি ভাবিহে ক'লোঁ। হয় বাৰু, তোমাক মই তেনেকৈ টাইম দিবই নোৱাৰোঁ পাই। মোৰ বহুত কাম নহয়, কামৰ প্ৰেছাৰত কিবা বেলেগে টেনশ্যন হৈ থাকে। ফুৰা চকাবোৰ পাহৰিয়ে পেলাওঁ মই। বাৰু দিয়া, আজি আমি ভাল চান্স পাইছোঁ। আজি আমি ধুনীয়াকৈ ওলাই যাম। ঠিক আছে বাৰু দিয়া। এতিয়া মোৰ কাপোৰ কেইটামান ধুবলৈ আছে, মই পটককৈ কাপোৰকেইটা ধুই আহোঁগৈ ৰ'বা। যোৱা। বেছি যেনে বেয়া লাগে পাই। তাতে আকৌ অনাথ ছোৱালী, সৰুতে চাগে ক'তো ফুৰিবলৈ যাবলৈ নাপালে। অনাথ ছোৱালীজনীক মই মোৰ পত্নী বনাই বৰ চাগে ভাল কাম কৰিলোঁ দেই। ভগৱানে মোক আৰু অকণমান শক্তি দিব। সঁচাকৈ ভগৱানেনো ইমান নিষ্ঠুৰ হ'ব লাগেনে বাৰু? মাক দেউতাক কোনো কেও কিছু নোহোৱাকৈ এনেকৈ ছোৱালীজনীক বাৰু অকলশৰে কৰিব লাগেনে? এতিয়া মই পালোঁ বুলিহে। যদি মই বা মোৰ ঠাইত যদি বেলেগে বিয়া পাতিলেহেঁতেন, অনাথ বুলি গম পোৱা হ'লে চাগে তাইক কোনেও বিয়াই নকৰালেহেঁতেন। সঁচাকৈ ভগৱান, মই চাগে বৰ ভাল কাম কৰিছোঁ। মাক দেউতাক থকা হ'লে ঘৰলৈকে যাওঁ বুলিয়ে ক'লেহেঁতেন। মাক দেউতাকো নাই, ঘৰলৈনো কি যাব তাই? নিজে কষ্ট কৰি পঢ়া শুনাকণ কৰিলে বাৰু দেই। ভাল, তাই মোৰ ভাগ্যত আছিল বুলিহে। তাইক মই সদায় মৰমেৰে ৰাখিম। মাক দেউতাকৰ পৰা নোপোৱা মৰমবোৰ মই তাইক দিম সদায়। ৰাম, দিনটো কাম কৰা, আজি বৰ ভাগৰ লাগিছে পাই। কাম কৰি আৰু ভাতকেইটা খাই দিলে চিধা টোপনি আহে আৰু। টিভি চিভি এটা থকা হ'লেও বোলে টিভিটোকে চাই বহি থাকোঁ, সেয়াও নাই নহয়। ভাতকেইটা খাইনো কি কৰিম আৰু, শুইয়ে দিওঁ আৰু। ককাইদেউ, তই শুলি হপায়? নাই ভণ্টি, টোপনি যোৱা নাই বাৰু। এই মাত্ৰ বিচনাখন পৰিছোঁহে। কি হ'ল, কিবা আছিল নেকি? মই সেই পিঠা পনাবোৰ বনালোঁ, আকৌ সেই বাৰীত থকা শাক পাচলিবোৰ ছিঙি ল'লোঁ। এই চালিতে লাগি থকা সেই কোমোৰাটো মই ঢুকিয়ে নাপালোঁ হেৰ'। তই কাইলৈ ৰাতিপুৱা ছিঙিবি দেই, আৰু সোনকালে উঠিবি, দেৰিলৈকে শুই নাথাকিবি আকৌ। কাইলৈ আকৌ আমি মাজনী ঘৰলৈ যাম নহয়। ঠিক আছে বাৰু দে, মই ৰাতিপুৱা কোমোৰাটো ছিঙি দিম। ভণ্টি মোৰ কিন্তু এতিয়াও মনটো কিবা খোজখাই আছে, গম পাওঁনে? আমি সিহঁতৰ ঘৰলৈ যোৱাটো ভাল হ'ব জানো বাৰু? দাদা, তয়ো ঠিক মানুহ কিন্তু দেই। তোক সেইদিনাখনৰ পৰা বুজাই আছোঁ মই। মাজনী আমাৰ লগত কথা নাপাতে মানিছোঁ, কিন্তু তাই হয়তো কিবা বিপদতো পৰিব পাৰে ন। যোৱাইটো বা আকৌ কেনেকুৱা, বা তাইক যদি কিবা কাৰণত যদি বন্দী কৰি থৈছে, বা তাইক যদি কিবা যদি কষ্ট দিছে,
তাই যদি ফোন চোন একো চুবলৈ নিদিয়ে তেতিয়া তাই আমাৰ লগত কেনেকৈ কথা পাতিব? কিছুমান থাকে নহয় গিৰিয়েকবোৰে ঘৈণীয়েকবোৰক কিমান অত্যাচাৰ কৰে, মই নিজৰ চকুৰ আগতে দেখোঁ আকৌ। যদি তাইক তেনেকুৱা কৰিছে কেনেকৈ মানে এনেকৈ হ'লেতো নহ'ব নহয়। আমি কেনেকৈ গম পাম হা, কচোন তই? সেইকাৰণে কৈছোঁ নিজে চাই অহাটো এবাৰ ভাল হ'ব। হয় বাৰু দে, তই সঁচা কথাই কৈছ, কিন্তু কিয় জানো মোৰ মনটোৱে কিবা যাবলৈ বিচৰা নাই। বাৰু বাদ দে থ, এইবোৰ চাগে মই বেছিকৈ চিন্তা কৰিছোঁ কাৰণ তেনেকুৱা লাগিছে। দে হ'ব, এতিয়া তয়ো যা, সেই শুগে, ৰাতিপুৱা সোনকালে উঠিব লাগিব। আৰু মই বাৰু ৰাতিপুৱাই কোমোৰাটো ছিঙি দিম, আৰু আমি সোনকালে ৰাতিপুৱা সেই গাঁৱৰ পৰা যোনখন বাছ যায় 8টা বজাত সেইখনতে যাব লাগিব দেই। অঁ ঠিক আছে বাৰু দে, ময়ো শুবলৈ যাওঁ। ঈশ্বৰ, তুমিহে জানিবা আৰু কিনো হ'বলৈ গৈ আছে। আচলতে কিয় জানো মোৰ এনেকুৱা লাগিছে যে মাজনীয়ে আমাৰ পৰা নিজে আঁতৰিব বিচাৰিছে। তাই আমাক একেবাৰে পাহৰি পেলাইছে। যদি তাই সেইটোৱে কৰিছে তেতিয়াহ'লে যোৱাটো জানো ভাল হ'ব নে কি কৰোঁ প্ৰভু, একো চিন্তা কৰি পোৱা নাই মই। ভণ্টিকো আকৌ যাম বুলি ক'লোঁ নহয়, মনটো একেবাৰে অশান্তি লাগি আছে মোৰ। বাৰু দে, ভণ্টি কোৱা কথাটোওতো হ'ব পাৰে, তাই কিজানি কিবা বিপদতো পৰিব পাৰে। তাই জানো জন্ম দিয়া নিজৰ বাপেকক, সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰা পেহীয়েকক পাহৰিব পাৰিব? নোৱাৰে নহয়। কিমান কষ্ট কৰি তাইক আমি চহৰত পঢ়ালোগৈ, তাতে সেইফালে ল'ৰা ভাল পাই বিয়া হৈ গুচি গ'লগৈ। বাৰু কাইলৈ গৈ যাওঁচোন, গ'লেহে গম পাম সকলোবোৰ। আৰু ঈশ্বৰ, তোমাকে দিছোঁ আৰু সকলোবোৰ দেই। ভণ্টিও আৰু ইয়াৰ পৰা কিমান দূৰ যাব লাগিব? আৰু ঠিকে আহিছোঁ নে আকৌ আমি, নে বেলেগত ক'ৰবাত ওলাইছোঁ নেকি আকৌ? হে নাই, মই কালি ৰাতিপুৱা কিমান ধুনীয়াকৈ সুধি আহিছোঁ, আৰু ৰাতিপুৱা দিয়া এড্ৰেছৰ মতে আমি আহি আছোঁ। পামেগৈ চাগে, আৰু বেছি দূৰ নায়েই ৰ। জানো দেই, মইতো একোৱে চিনি নাপাওঁ, অকল তোৰ ভৰসাতে আহিছোঁ। আৰু মই তই যেনি নিছ সেইফালে গৈছোঁ। মই ঠিকমতে আনি আছোঁ, মই জানো নহয়। বাৰু বৈ গৈ থাকোঁচোন। পিছে এটা কথা ভণ্টি, মই আকৌ ঘৰখনৰ পৰা যিমান দূৰলৈ আহি আছোঁ সিমানে ঘৰখন মনত পৰি পৰি আহি আছে। গৰুৱে গাই সকলোবোৰ এৰি থৈ আহিছোঁ, হিতেশ্বৰে চাই নাচাই ক'ব নোৱাৰোঁ। আৰু তাই সেই 100 টকা দি থৈ আহিছোঁ, গধূলি বোলো কিবা অকণ খাবি। কি কয় ক'ব নোৱাৰোঁ আৰু দেই, ভগৱানেহে জানে আৰু। চাব হিতেশক যেতিয়া পইচা 100 টকা দি থৈ আহিছোঁ নহয়, সি নোচোৱাকৈ নাথাকেই, চাবই। তই সেই ক'ৰবালৈ আহিলে সেই ঘৰৰ চিন্তাখন লৈ নাহিবি, সদায় সেই ঘৰখনতে দেখোন সোমাই থাক। এতিয়া সেইবোৰ বাদ দে থ, এই টাউনৰ মাজত সেইবোৰ এনেকৈ ৰখি পেলাই কথা পাতি থাকিলে গাড়ীয়ে আহি দিবহি খুন্দিয়াই দুইটাকে। এতিয়া মোৰ পিছে পিছে আহি থাক তই। অঁ বৈ